এইটোত আমাৰ 40 ষ্টুডেণ্টে আজমল IS একাডেমিৰ 40 ষ্টুডেণ্টে এইটোত পাৰ্টিচিপেট কৰিছিল আৰু খুশখবৰি হল among 40 36 had secured कामयाब हो गए वो लोग 36 40 में से 36 मतलब 80%. So it's a great achievement, not for Ajmal Foundation, not for Ajmal IS Academy, for Assam. It's a proud for Assam. এইটো ভিতৰত আপোনালোকে মোৰ আশা আছে এইটো ভাল কৰি দেখাব এইটোৰ ভিতৰত আমাৰ আসাম সিভিল সাৰ্ভিসত 6 জনে পাইছে সিভিল সাৰ্ভিসত সব এসিএস হ'ব তাৰপিছত যি হ'ব লাগিব এইটোৰ ভিতৰত আছে বৰ্ষা সাকিয়া তাৰপিছত প্ৰশান্ত দে তাৰপিছত সেৱা ঘোষ अंगर सिंह তাৰপিছত আশফাকুল ইসলাম লস্কৰ এণ্ড জামিনুৰ ইছলাম 6 জনৰ ভিতৰত 4 জন নন মুছলিম আৰু 2 জন মুছলিম মানুহে দেন আপত্তি আজমল সাহেবে খালি মুছলমানক পঢ়ায় হিন্দু বিলাকে নপঢ়ায় এইটো এটা উদাহৰণ মই লিষ্ট দি দিম আপোনালোকক নম্বৰ 2 আসাম পুলিচ সাৰ্ভিস বহুত ইম্পৰ্টেণ্ট এটা ডিপাৰ্টমেণ্ট এইটোত APSC নম্বৰ 1 গোটেই অসমত আমার নম্বর 1 আমার লড়াটো আহিছে এটার নাম হল রোহিত চৌধুরী নম্বর 2 আরশাদ ওয়াসিম আহমদ শেখ সাজিদুল ইসলাম এন্ড মিস রুবিনা বেগম এইটো হয়েছে আসাম পুলিশ সার্ভিস তাৰপিছত পাইছে ব্লক ডেভেলপমেন্ট অফিসার হয়েছে তাৰপিছত আছে শাগুন মোরে নম্বর 1 Dhatrush Nath and Indrani Keshav. All 3 are non-Muslim. Assam Block Development Officer. Assistant Manager of Industries. Important data. Farida Yasmin. Assistant Audit Officer. Rupam Hazarika. এজন হিন্দু তাৰপিছত একাউন্টছত বিশ্বজিৎ শৰ্মা আসাম একাউন্টছত আহিছে 17 জনের ভিতৰত নম্বৰ 1 আহিছে বিশ্বজিৎ শৰ্মা আৰু তাৰপিছত লম্বা একটা লিষ্ট আছে আপোনালোকে আমি দি দিম আপোনালোকে চাব এইটোতো এনেকেই আছে মতলব more than 75% average non-Muslim 25% 30% Muslim তাৰপিছত আরবান এডমিনিস্ট্রেটিভ অফিসার মিস্টার আজমল হুসেন বন্দমানাথ গার্গ নন মুসলিম গৌরব দত্তা নন মুসলিম 3 জনের ভিতরে 2 জন নন মুসলিম তাৰপিছত অ্যাসিস্ট্যান্ট রেজিস্ট্রার of cooperative society Gitul Shiva এই গোটাটো আপোনালোকে দুইটা মেছেজ আমি গোটেই অসমবাসী আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফেকাল্টি সকল আমাৰ আজমল ফাউণ্ডেশ্যনৰ গোটেই যিসকল পদধাৰী আছে সবক মই আপোনালোকৰ মাধ্যমত আৰু গোটেই অসমবাসী मैं धन्यवाद दी आमार आजमल फाउंडेशने और এইটো হইছে কিমান দিনের ভিতৰত 3 বছৰ আমার পুরা হওয়া নাই 22 আমি শুরু করেছিল 24 আমি এই রিজাল্ট পাইছি এনেকুৱা যদি আৰু বিভিন্ন প্ৰস্তাৱ কৰে আমি অসমৰ অফিচিয়াল সার্ভিসৰ কাৰণে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীসকল পাম বেশি থেকে বেশি পাম এটুই মোৰ আশা থাকে ইয়াৰ আগত মেডিকেলত বহু সিট পাইছিল এবাৰ আপোনাৰ APSC মেডিকেল আমাৰ তো 350 পাইছে যোৱাবাৰ 350 2023 এইবাৰ আমাৰ আশা আছে আমাৰ টার্গেট হল 500 অ্যাচিভ করা
এইটোতো ইনশাআল্লাহ আপোনালোকে দেখিব। যিহেতু আপুনি এগৰাকী ৰাজনৈতিক নেতা আৰু এগৰাকী ব্যৱসায়ী, সমানে সমানে শিক্ষাৰ ক্ষেত্ৰত আপুনি বহুত কাম কৰি আছে। সমানে সমানে নহয়, ইকুৱেলি। মই পলিটিক্সৰ কাম বহুত কম কৰি আছো, মই টাইমটো মই এইটোৰ ওপৰত দি আছো। আপোনালোকে দেখি আছে, আল্টিমেটলি মই মোৰ চিৰাজুদ্দিন ভাই, আমি দুইজনে মেইন বছ। আমি যদি ধ্যান নিদিওঁ, ফাইনেন্সিয়েল মামলা থাকে আৰু বহুত কিছু থাকে। এইবাৰ আপুনি প্ৰতিখন মিটিঙতে কিন্তু শিক্ষাৰ কথা বেছি কৈ আছে। এইবাৰ মই কৈ আছো, মিডিয়াতো নেদেখায় নাই এইটো। আপনি মানে মানুহ গড়ি আছে কাৰখানাত। আমি মানুহ গড়াৰ কাৰখানা আৰম্ভ কৰিছো, মেন মেকিং আৰু উমেন্স এম্পাৱাৰমেণ্ট, উমেন্স এডুকেশ্যন। এইটোৰ ওপৰত মই লেকচাৰত 90% এইটোৰ ওপৰত জোৰ দি আছো। বিয়া কম বয়সত দিব নালাগে, মেচিউৰ হোৱাৰ পিছত বিয়া দিব লাগে। তালাক মানুহসকলে আমাৰ কম আছে, তথাপিও দিব নালাগে, এইটো বেয়া সমাজৰ কাৰণে। বাল বাচ্চা বেছি পইদা কৰিব নালাগে, এইসব কথা মই কৈ আছো। তাহলে মিডিয়া এসব নিদেখায়, মাত্ৰ এটা দুইটা লফ যদি সেন্টেন্স পাই যায় য'ত কন্ট্ৰভাৰ্চি হ'ব, মই কৈছো ভাই ঠিক আছে, এডভাৰটাইজটো হ'ব লাগিব, ভাল নহওক বেয়াই হওক কমচে কম। যিহেতু নেশ্যনেল লেভেলত দেখিবলৈ পোৱা হৈছে অসমৰ ল'ৰা ছোৱালী পাৰফৰ্মেঞ্চ ইমান ভাল নহয় নেশ্যনেল লেভেলত, গতিকে নেশ্যনেল লেভেলত যোৱাৰ কাৰণে আপোনালোকৰ তেনেকুৱা কিবা পৰিকল্পনা আছে যে এনেকুৱা হেৰি কৰিব? বিলকুল বিলকুল আছে। আমাৰ নেক্সট ষ্টেপ এটাই হ'ব, প্ৰথমবাৰেই আমি যদি দিল্লীত যাম, মাইৰ খাই যাম, হ'ব পাৰে কোনো এক্সিডেণ্ট হৈ যাব পাৰে। সেইটো কাৰণে আমি এইটো লোৱা নাই। হইলে আমাৰ সপোন ইজ টু গো একদম ফাৰ এণ্ড ফাৰ আৱে। IPS একদম